উত্তৰ গুৱাহাটীত লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰ। লাখপতি বাইদেউ এদিন কোটিপতি হোৱাৰ ভৱিষ্যৎবাণী বিজুলী কলিতা মেধিৰ। বিজেপিৰ উত্তৰ গুৱাহাটী মণ্ডলৰ উদ্যোগত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ অনুষ্ঠিত সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি সম্প্ৰতি সময়ত অসমত বিৰোধী শূন্য হৈ পৰাত ক্ষোভ প্ৰকাশ কৰে লোকসভা বিজেপি প্ৰাৰ্থীজনে। তেওঁ উল্লেখ কৰে এইবাৰ আকৰ্ষণীয় হ'ব গুৱাহাটী সমষ্টিৰ যুঁজ। গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁ বিপুল ভোটত জয়ী কৰাব ৰাইজে। গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ মূল মন্ত্ৰ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা উন্নয়নৰ ধুমুহা। সমস্যা আছিল, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকটো সমস্যাই কিন্তু সমাধানৰ পথত। গতিকে বহু কম সময়ৰ ভিতৰতে প্ৰতিগৰাকী গুৱাহাটীবাসীয়ে পানী পাবলৈ সক্ষম হ'ব। উত্তৰ গুৱাহাটীৰ সমস্যা যিবোৰ আছিল, কাৰণ মই যিহেতু গুৱাহাটীৰ ডেপুটি মেয়ৰ হিচাপেও আছিলোঁ, গতিকে গুৱাহাটীত বহুত জ্বলন্ত সমস্যা আছিল, কিন্তু প্ৰতিটো জ্বলন্ত সমস্যা আজি সমাধানৰ পথত। এই গুৱাহাটী এখন এনেকুৱা মহানগৰ য'ত প্ৰতিদিনে আপুনি দেখিছে যে পপুলেশ্যন বৃদ্ধি হৈ আছে। গতিকে পপুলেশ্যনটো য'ত বাঢ়ি থাকে তাত সমস্যা এদিন বা দুদিনত সমাধান কৰাটো সম্ভৱ নহয়। এইটো গুৱাহাটীয়ান হিচাপে সকলোৱে বুজি পায়, কিন্তু খুব সুন্দৰভাৱে তাক চেষ্টা কৰা হৈছে। আপুনি কাক সমৰ্থন কৰেন? এই প্ৰশ্নটো মই এতিয়া নকৰোঁ, কাৰণ অনাগত দিনত আমাৰ দলৰ যি স্থিতি, মই সদায় দলৰ লগত আছো আৰু দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আজি মই প্ৰাৰ্থিত্ব পাইছো। গতিকে দলৰ স্থিতিয়ে মোৰ স্থিতি, গতিকে এই বিষয়ে মই কোৱাৰ কোনো প্ৰয়োজনেই নাই, কাৰণ বিৰোধী ঐক্য মঞ্চ তেওঁলোকে এদিন বহিব 14টা লগ হ'ব, আকৌ ৰাতিৰ ভিতৰতে তেওঁলোকে 4টা হ'ব, ৰাতিৰ ভিতৰতে তেওঁলোক 20টা হ'ব, ৰাতিৰ ভিতৰতে তেওঁলোক 0 হ'ব। গতিকে তেওঁলোকৰ নিজৰে কোনো স্থিতি নাই। গতিকে আমি আকৌ কি ক'ম? মানে আমাৰ দলৰ ইমান শক্তিশালী, আমাৰ দল ইমান ডিচিপ্লিন বেছ চলে, আৰু আমাৰ দল প্ৰতিদিনে আমাৰ নিৰ্বাচন সদৃশভাৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই কাম কৰি থাকে। গতিকে সেইকাৰণে মই এনে ধৰণৰ ঐক্য, এনে ধৰণৰ অনৈক্য তেওঁলোকৰ কথাবোৰ কৈ পেলাই সময় নষ্ট কৰাৰ মই চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।